যোৱা খণ্ডত মই ভিডিঅ'ত আপলোড দিছিলোঁ ভগ্নাংকৰ প্ৰকাৰসমূহ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম বা কম ভগ্নাংক আমি কেনেকৈ যোগ কৰিম। অনামিকাই হাঁহি আছে, গতিকে আজি ফাৰ্ষ্ট এক্সাম্পল হিচাপে ল'ম আমি 3/5 প্লাছ 4/5। আমি যদি এইটো ফাৰ্ষ্ট এইটো কৰিবলৈ হ'লে আমি হৰত থকা সংখ্যাখিনি আমি লঘু ল'ব লাগিব। যিহেতু ইয়াত 5 আছে, আমি যদি ইয়াত লঘু ল'লে 5 × 5 বা 5 × 5, তেতিয়াহ'লে আমি যদি ইয়াত লঘু হ'লে ইয়াত কিমান হ'ব? 5 হ'ব। তেতিয়াহ'লে আমি লঘুটো কিমান আছে? ইয়াত 5 দিছোঁ। এতিয়া ওপৰত কি হ'ব? অৰত ল'ব থকা সংখ্যাখিনি হ'ল 3 + 4। আমি যদি 3 + 4ক যদি আমি প্লাছ কৰি দিলে কিমান হয়? 7, আৰু তলত থকা সংখ্যাটো হ'ব 5। তেতিয়াহ'লে গতিকে আমি 3/5 আৰু 4/5 দুটা ভগ্নাংক আমি যোগ কৰিলে কিমান পাওঁ? 7/5। এইটো হৈছে এক্সাম্পল হিচাপে আমি দেখুৱালোঁ। গতিকে এতিয়া যোগ কৰাৰ পিছত আমি এতিয়া কৰিম ভগ্নাংক আমি কেনেকৈ বিয়োগ কৰিম। তো এক্সাম্পল হিচাপে আমি আকৌ ল'ম 8/4 - 6/4। আমি যোৱা আগৰ দৰে আকৌ অৰত থকা সংখ্যাখিনি আমি আকৌ লঘু ল'ব লাগিব। 4 × 4 = 4 × 4। তেতিয়াহ'লে আমি ইয়াত লঘু কিমান পাম? 4। এতেকে ইয়াত তলত থকা সংখ্যাখিনি হ'ল 4 আৰু ওপৰত থকা বা লবত থকা সংখ্যাখিনি হ'ল 8 - 6। মানে যিহেতু ইয়াত কি আছে? মাইনাছ আছে, সেইকাৰণে এই দুটাৰ মাজত কি কৰিব লাগিব? আমি মাইনাছ কৰিব লাগিব। 8ৰ পৰা 6 গ'লে কিমান থাকে? 2, আৰু তলত থকা সংখ্যাটো হ'ল 4। আমি যদি ইয়াকো যদি আমি ভাঙি দিওঁ 2 × 2 = 2 × 4, মানে 1/2। গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে আমি যদি এই অংকীয়া দুটা আমি ভগ্নাংক যদি বিয়োগ কৰিলে কিমান পাওঁ? 1/2।